নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। মৰিয়নিত বন ৰজাৰ লগত এজন লোকৰ যুঁজ, পৰাজয় বৰণ বন ৰজাৰ। নিউজ তাৰ এক বিশেষ প্ৰতিবেদন। জিম কৰবেটৰ নৰখাদক বাঘৰ চিকাৰ কাহিনী নিশ্চয় আপোনালোকে শুনিছে, কিন্তু এইবাৰ কৰবেট নহয়, মৰিয়নিৰ এগৰাকী ব্যক্তিয়ে নাহৰ ফুটুকী বাঘৰ সৈতে ঘৰৰ ভিতৰত অকলে যুদ্ধ কৰি এটা বাঘ নিধন কৰিছে। বন্দুক নোহোৱাকৈ ব্যক্তিগৰাকীয়ে 30 মিনিট অতি সাহসেৰে যুঁজ কৰি নাহৰ ফুটুকী বাঘটোক নিধন কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটো সংঘটিত হৈছে মৰিয়নিৰ মুৰমুৰীয়া চাহ বাগিচাত। কি ক'লে? ছোটো নাই আকৌ বাঘটো কিদৰে মাৰিলে? বাঘটো কিয় মাৰিলে আপুনি? লাখতে নাই। কিয় মাৰিলে? মাৰিলে মানে ঘৰত সোমাই 7টামান বজাত, 5টা বজাত ৰাতিপুৱা চবেই উঠিছে। মাইকী মানে প্ৰথম উঠিছে, প্ৰথম উঠাৰ পিছত মানে দেখিলে চিঞৰিছে। চিঞৰাৰ পিছত এইফালে মুখলে মানুহ আছে, ক'ত আহিব দেখিবি, গোটেই হুলস্থুল লগাইছে। হুলস্থুল লগাৰ পিছত আৰু আমি ওলালোঁ। তেতিয়া আমাৰ ফালে উঠক নাই, আজি দুৱাৰখন খোলা আছে, এনেকৈ কৰি পিনে আহি বাঘ বাঘ বুলি কৈছে। ক'ত ঘৰ আপোনাৰ? মোৰ বস্তি মানে আৰু আত্মৰক্ষাৰ কাৰণে বাঘটো মাৰিব তাতো আৰু উপায় নাই। ইফালে ভিতৰত সোমালোঁ, চবকে আঁচৰিব খোৱা জেগাত, এনেকুৱা অৱস্থাত মাৰিবলগীয়া হৈছে। তাতো ৰ'দ পোৱা গৈছে। হা, আপুনি ৰ'দেৰে বাঘটো? অঁ, সেইটো পাইছোঁ, পালোঁ, সেইটোতো দিছোঁ, লাখুটো দিছোঁ। ক'ত কি পাইছে মানে ক'ব নোৱাৰে, সেই টাইমত ক'ত বিচাৰি ফুৰিব পাই জানো, য'ত যোনটো পাওঁ আৰু। আপুনি জীৱনটো ৰক্ষাৰ কাৰণে? অঁ, জীৱনটো ৰক্ষা কৰিবলৈ মাৰিব লাগিব। দায়ে হৈছে বা যি হৈছে সেইটো ক'ব নোৱাৰে। তাৰপিছত কি গাটোতো কঁপিয়ে আছে, দেখিলোঁ অন্যদিনত আমি দেখিলেই ভয় লাগে, ফুলি যায়। কালি ৰাতিপুৱা আজি হোৱা নাই এনেকুৱা। ঘৰত কোন কোন আছে? ঘৰটো ক'ত, ফেমিলি আছে, আমাৰ হেৰি নাতি বোৱাৰী আছে। জানিব পৰা মতে পুৱা ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে বাঘটোক নিধন কৰিবলগীয়া হ'ল বুলি জানিবলৈ দিয়ে কুলাই ওৰফে ছোটো নায়কে। ইতিমধ্যে মৰিয়নি বনাঞ্চলিক বিষয়ে বাঘ নিধন কৰা ব্যক্তিগৰাকীক আটক কৰি কাৰ্যালয়লৈ সোধপোছৰ বাবে লৈ গৈছে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।